Good morning and namaste everyone. এয়া মই একদম ডাইৰেক্ট আজি আপোনালোকৰ মাটি খেলি থকা ভিডিঅ'ৰ পৰা আৰম্ভ কৰিছো। ৰাতিপুৱাৰ সময় ৰাতিপুৱা শুই উঠি আজি দিদি এজনীও আহিছিল অকমান সহায় কৰিবলৈ বুলি এয়া ফুলৰ পুলি ৰুবলৈ লৈছো আৰু অকমান ফুলনিখন সাফা কৰিব লগাও আছিল যেহেতু কাইলে বৰ বেছি বিশেষ এটা দিন হেতু কাৰণে আজিৰ প্ৰায় মনটো বহুত বেছি ভাল লাগি আছিল এইবিলাক কৰ্ম কৰি বহুত ভাল লাগে যেনেকুৱা যেন মানুহৰ ঘৰত উৎসৱ আহিলে যেনেকুৱা মনত উগুল থুগুল লাগি থাকে ঠিক তেনেকুৱাই ধৰণৰ পৰিবেশ এতিয়া মোৰো সেই কাৰণে পুলি ৰুই আছো গা পা ধুলো বহুত দেৰি হল আজি অকন ফুলনিত কাম কৰি আছিল দেখাম দে কেনেকুৱা দেখিছে তে একদম জাবৰা হৈ আছিল ফুলখিনি সাফা কৰিব নপা বহুত দিন হৈ গৈছিল মূৰ ধুইছে সেইকাৰণে গামছা এখন মূৰত বান্ধি দিছো নহলে চুলিৰ পৰা পানী পৰি থাকে তে বলক দেখাম আজি আপোনালোকক কেনেকুৱা হৈছে ফুলনিখন মাজে মাজে সময়ৰ অভাৱ হোৱাৰ কাৰণে বৰ বেছি বেয়া হৈ যায় পুলিবোৰ ফুলবোৰো বেয়া হৈ যায় সেইকাৰণে আজি অকমান সাফা কৰিলো এয়া আৰু এইফালে সন্ধিয়া লগাৰ সময় একদম ডাইৰেক্ট সন্ধিয়া লগাই দেখাইছো লৰাটোক অকমান আজি পঢ়াবলৈ বহাইছো তাক অসমীয়াত অকমান হি উইক মানে বস্তুখিনি তাক অসমীয়াৰ বিষয় বস্তুখিনি সম্পূৰ্ণকে তাক তন্নতন্নকে আকৌ বুজাই দিব লাগে হিয়ে ক'লে মা অকমান মোক পঢ়ুৱা ভিডিঅ' কৰি ৰাখাচোন বোলে পিছলৈ কামত দিব আমি চাব পাৰিম সেইকাৰণে ইয়া বিছনাতে অকমান জিৰাই লওঁতে উঠি লৈ তাক অকমান অসমীয়াৰ সাধু কথা এটা বুজাই আছিলো আৰু সাধু কথা কাক বোলে কি কয় সেইখিনি গুটেখিনি ধুনিয়াকে বুজাই মেলি দিলো তাক মই এতিয়া তাক এবাৰ মই সাধু কথাটো ধুনিয়াকে পঢ়াই দিলো এতিয়া এৰি দিও হি নিজে পঢ়িব লাগিব কাৰণ সদায় মই সহযোগ কৰি থাকিলে বা পঢ়াই থাকিলে নহব নিজেও পঢ়িব লাগিব মই সদায় ইমান বেছি সময় দিব নোৱাৰো সেইকাৰণে যিখিনি প্ৰয়োজন সেইখিনি মই দেখাই শিকাই বুজাই থৈ দিও আগতে টিউশন আছিল এতিয়া মই টিউশনো এৰাই দিছো অকমান নিজৰ মনে জানি চেষ্টা কৰক বুলি ইম্পৰ্টেন্ট কাম দুটামান আছে সেইগিটা কৰি লওঁ কাৰণ কালি আমাৰ কাৰণে বিশেষ বৰ বেছি বিশেষ এটা দিন আজি যেহেতু জানুৱাৰী 25 তাৰিখ তাক নিজে পঢ়িবলৈ এৰি দিয়ে মই নিজৰ কামত লাগি গৈছো কাপোৰ ইস্ত্ৰি কৰিছো লগতে এয়া ইউনিফৰ্ম জোৰ আজিয়ে ধুনিয়াকে ৰেডি কৰি লওঁ কাৰণ প্ৰত্যেকজনে আমি তেনেকুৱাই কৰো নিজৰ কাপোৰ কানি আগদিনা আমি টোটালি ৰেডি কৰি থওঁ ইউনিফৰ্ম ৰেডি হৈ গ'ল এবাৰ মুচিৰ কামত লাগিছো মুচিৰ কাম শেষ কৰি আকৌ লাগি গৈছো এয়া আপোনালোকৰ দেখিছেনে লগতে বেলটো পলিশ কৰি থব লাগিব তাত থকা কৰিবিলাকো পলিশ কৰি লব লাগিব পিছদিনাখন আপোনালোকে যেতিয়া আমাক ইউনিফৰ্মত দেখে তেতিয়া একদম টিপ টপ দেখে যে এয়া আগদিনাখনৰ কষ্ট এইখিনি কষ্ট বুলি নকওঁ এইখিনি কাম কৰি বহুত বেছি ভাল লাগে আজিকালি কাৰণ অভ্যাসলৈ পৰিণত হৈ গ'ল এইখিনি এটা পলিশ কৰি পুৰা চিকচিকিয়া কৰি লওঁ ৰব দেখাই আছো আপোনালোকক প্ৰথমতে হাতেৰে হানিম ইয়াক ইয়াৰ এটা এনেকুৱা উৎকট গোন্ধ এটা মাৰিব নহয় ইয়াত দিয়াৰ লগে লগে ৰিয়েকশ্যন কৰিব মোৰ ৰুমটো সুবিধাজনক নহয় বৰ বেছি আৰু আহল বহলো নহয় একদম ভাল মানে সফা ক্লিয়াৰ নহয় কাৰণ চৰকাৰী ঘৰত থাকো মই সো হেতু কাৰণে দেখিব পাৰে কবাত লেতেৰা ভঙা সি প্ৰায় 5 মিনিট মান সময় হৈ গ'ল ৰাখি দিয়া এতিয়া ইয়াক ধুনিয়াকে ব্ৰাশ কৰিম আৰু লগতে কাপোৰখনে ইয়া দিছনে কাপোৰখনে পুৰা ধুনিয়াকে মোহাৰি দিম এইবোৰ কাম কৰিবলৈ বিৰাট ভাল লাগে মনটো কাৰণ এইবিলাক মই যেতিয়া প্ৰথম চাকৰিত ভৰ্তি নেজানিছিলো নহয় প্ৰথম এনেকৈ শিকিছো আমি কামবোৰ কৰিবলৈ তেতিয়া আমাক বহুত সময় লাগে এতিয়া একদম এক্সপাৰ্ট আৰু অকমান টাইমতে সব কাম হৈ যায় কি গল সাইনটো ধৰিব পাৰিছে নাই নাজানো এয়া বেলালো সম্পূৰ্ণ ৰেডি কৰি লৈ এতিয়া আৰু মই আজি এই ভিডিঅ ইয়াতে লৈ সুবিধা আকৌ লগ পাম নতুন এটা ভিডিঅৰ লগত আৰু এটা কথা আছে আপোনালোকক ক'বলগীয়া সম্ভৱ মোৰ ভিডিঅ বিলাকত আপোনালোকে অকমান পোহৰৰ খেলিমেলি পাইছে চাগে কাৰণ ৰুমটোত বৰ বেছি দিনৰ পোহৰো নপৰে আৰু ৰাতিৰ লাইট বিলাক মানে একদম মানে ঠিক সাফিচিয়েন্ট জেগাত নাই মানে সঁচা কথা ক'বলৈ গ'লে আৰু ভিডিঅ বিলাকো মই লাহে লাহে বনাই আছো যেহেতু মানে এইডোখৰত বহিলে লাইটটো ভাল পাম বা এইডোখৰত শ্বুটটো কৰিলে মই ভালকে পোহৰটো পাম সেইখিনি মই এবজৰ্ব কৰিব এতিয়ালৈকে পৰা নাই সো আগলে মই সেইখিনিও ট্ৰাই কৰিম একদম বেষ্ট ভিডিঅ দিবৰ কাৰণে আপোনালোকে এনেকৈ মৰম আৰু ভালপোৱা দি যাব ময়ো আপোনালোকৰ কাৰণে ভাল ভিডিঅ প্ৰস্তুত কৰি গৈ থাকিম